আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ব্ৰহ্মপুত্ৰৰ পৰা বহল পিছে বালিচৰলৈ অহাৰ কাৰণে। বুঢ়ালোকে কয় নাই চাকৰি নাই চাপৰি, মই চাকৰি কৰক নহয় চাপৰিটো খেতি কৰিবই লাগিব। আমি চাকৰিমুখী হ'ব নোৱাৰিলোঁ, সেইকাৰণে কৃষিমুখী হৈছোঁ বা চাপৰিমুখী হৈছোঁ। আৰু ভূপেন্দ্ৰ যিটো কালজয়ী গীত, মানুহে মানুহৰ বাবে যদি অকণো নাভাবে, এই পৃথিৱীখনত পিতৃ মাতৃয়ে জন্ম দিয়াৰ পাছত অকল নিজেই খাই বৈ জীয়াই থকাটোৱে জীৱন নহয়, আনৰ বাবে আমি কি কৰিলোঁ সেইটো এটা জীৱনৰ এটা প্ৰক্ৰিয়া, এটা পাৰ্ট। গতিকে আমি অনুৰোধ কৰিছোঁ যে আজি প্ৰায় 14 বছৰ কাল এখেতৰ নেতৃত্বত এখেত হৈ নিৰ্মল চন্দ্ৰ দাস পশ্চিমবংগৰ তেখেতৰ ঘৰ, আৰু এখেতে আমাৰ গোটেই খেতিডৰা চোৱা চিতা ৰোৱাৰ পৰা ধৰি পচোৱাৰ পৰা গোটেইখিনি এখেতে সম্পাদন কৰে। আৰু মই আনুষংগিক যিখিনি গোটেই তাৰ কাম, মানুহ গোটোৱা বা কিবা কৰা, ফাইনেন্সিয়েল পাৰ্ট এইখিনি মই চাই চিতি দিওঁ। আজি ভাল লাগে যে 14টা বছৰে বহুত মানুহক সংস্থাপন দিছোঁ, সংস্থাপিত কৰাৰ চেষ্টা কৰিছোঁ। বেপাৰীসকলো সংস্থাপিত হৈছে, ইয়াত কাম কৰা পুৰুষ মহিলা সকলো গাঁৱৰ আপোন গাঁও ডুবিগাঁৱৰ মানুহখিনি বা হাঁহ চোৱা মানুহখিনি সংস্থাপিত হৈ আছে। এইটো এটা জীৱনৰ প্ৰাপ্তি যে কাৰোবাৰ